Welcome back to my blog আৰু গৈ আছোঁ পথাৰত মানে কি চাহ দিবা পথাৰত ৰোৱনী আছে কিন্তু বৰষুণ নাই সব পথাৰবিলাক তাৰমানে শুকাই গৈছে তথাপিতো ৰোৱাটো লাগবই তথাপিতো দেখাই আছোঁ পথাৰবিলাক চাওক এই হৈছে বাৰিষাৰ পথাৰৰ এইবিলাক ৰোৱা গৈছে কিন্তু মাটিবিলাক চব ফাটি গৈছে সব এই অলপ অলপ পানী আছে ক'ৰবাত বেছিভাগ জেগাই মাটিবিলাক ফাটি গৈছে এইটো টোপলাত অলপমান আছে পানী আৰু আগৰ ফালেও দেখাই আছোঁ আগৰ ফালে তো নাই তথাপিতো যোৱাকালি এনে অলপমান সেই ক'ৰবাত টোটেলত বোধহয় 10 লিটাৰমান পানী পৰিছে আৰু ওপৰৰ পৰা বৰষুণত বাকী এইবিলাক চব পুৰা কি বম ফাট এইগিলাখান ৰোৱা যদি বৰষুণ নাপায় এতিয়া বা পানী নাপায় সেইকাৰণে আনিব এইগিলাখান অলপমান জীপাল হৈ আছে কিন্তু ক'ৰবাত এসপ্তাহমান পিছত এইবিলাকো কমপ্লিট নোহোৱা হৈ যাব আৰু চাং কি হয় আৰু এতিয়া কঠীয়া তুলি আছোঁ মানে কি দৱা মাটি অলপ আছে দৱা মাটি বুলি ক'লে ভুল হ'ব আগতে আছিল দৱা আচলতে কিন্তু এতিয়া দৱা হৈ থকা নাই মানে কি চব মুঠতে পানী চানী নাই হয়তো যোৱাকালি অলপ দং এটা আছে দংটোৰ পৰা আমি অলপ পানী উঠাইছোঁ পানী উঠাই পেলাই পেক দিছোঁ আৰু গতিকে অহাকালি ৰোৱনী আহিব গতিকে আজি কঠীয়া তুলি আছোঁ গোটেইকেইটাই আৰু এইখিনি মাটি চাওক মই দেখাই আছোঁ এইখিনি মাটি এই মাটিখিনিতো হালেই মাৰা নাই মানে পানীয়ে নাই পানী নহ'লে আৰু তাতে হাল মাৰি কি লাভ আছে গতিকে পানী যদি হয় তেনেহ'লে চাগে মাৰিব যাৰ মাটি শুনি বাকী এইবিলাকত অলপ আছে বাকী আগত এইবিলাকতো পানী চানী নাই পূৰা আলিকেইটা দেখিলেই গম পায় আলিকেইটা দেখিলেই গম পাব কাৰণ আলিকেইটা গোটেই শুকাই আছে বাকী এইবাৰ আৰু ক'ব নোৱাৰিছোঁ আৰু খেতি কি হয় বাকী পৰিৱেশটো বৰ সুন্দৰ হৈ আছে মানে কি ওপৰৰ ফালে চাওক আকাশ পূৰা ফৰকালে মোটামুটি কিন্তু মেঘ দি আছে যদিও কিন্তু কাম নাই কাৰণ বৰষুণে নাই আৰু এইবিলাক হৈছে আমাৰ খুৰাহঁতৰ মাটি আৰু আগৰ ফালে আছে আমাৰ মাটিখিনি আছে দেখাই আছোঁ আৰু এই চাহ আছে ইয়াতে মনাত চাহ পানী মানে কি চিংৰা লৈ আহিছোঁ গতিকে আৰু তাহোঁ কঠীয়া তুলি আছে দাদা ভাইটি দেউতা আৰু আমাৰ মাটিখিনি এইখিনি হৈছে আমাৰ মাটি এইখিনি আমাৰ মাটি ৰোৱাবিলাক এতিয়া সাজা ধৰিছে কিন্তু কি হ'ব মাটিবিলাক চাওকচোন কি বম ফাক এতিয়া পানী থাকিব লাগিছিল এতিয়া বা পানী পাব লাগিব পানী পালিহে হ'ব এইবিলাক বুন গাজা আৰম্ভ হৈছে বৰষুণ নহ'লে আৰু কি হ'ব এনেকৈ গোটেই এইবাৰ খেতি আৰু মানে কৰা গৈছে দিয়কচোন যিহেতু মাটিখিনি আছে খেতিটো কৰিবই লাগিব আকাশত মেঘ আছে মেঘ থাকিলে কি হ'ব বৰষুণ নাই এইবাৰ পথাৰৰ এই দুখ লগা ছবি এইবিলাক চাওক চব মাটি শুকাই পেলাই ফাটি গৈছে পানীয়ে নাই এনেকৈ হ'লে কেনেকৈ হ'ব খেতি কৰিও যদি মানুহে খাব নাপায় চাকৰিটো নাই বাকী বাদ মই এতিয়া কঠীয়া তোলা পাম আৰু গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল ধন্যবাদ আৰু অলপমান কঠীয়া তোলা দেখাম মই চাহ লৈ আহিলোঁ আৰু ভাইটি আৰু এই জেঠাই কঠীয়াটোখিনি তুলি আছে দাদাও আছে দাদা ছাইডত বহি আছে অলপমান ভাগৰ লাগছে গতিকে মানে এতিয়া চাহ তাহ খাম আৰু চাহ তাহ খাই পেলাই বাকীখিনি হ'ব বাকীখিনি দেখাই আছোঁ কিন্তু বৰষুণ যাক লাগছিল বৰষুণ নাই লাগছি না ধূলা মানে কঠীয়া তুলিলে কি হ'ব ৰোৱাটোৱেই বৰ চিন্তা হৈছে আৰু ছাইডৰ বাবৰ পৰিৱেশ চাওক বৰ ধুনীয়া হৈ আছে এইখিনি হৈছে ছাইডৰ পৰিৱেশ আৰু এইফালে ট্ৰেক্টৰ নামি গ'ল পথাৰত হাল বাবা আৰু এইখিনি আজি পেক দিব চাগে আমাৰ মাটি নহয় এইখিনি আমাৰ কাষৰে মানে খুৰাহঁতৰে পেক দিব আৰু ট্ৰেক্টৰ পৰা গ'ল কিন্তু ট্ৰেক্টৰৰ কাৰণে এটা অসুবিধা হৈছে মাছ চাছ নোহোৱা হৈছে পথাৰত আৰু যদি মাছ খাব লাগে ট্ৰেক্টৰ বন্ধ হ'ব লাগিব কিন্তু ট্ৰেক্টৰটো বন্ধ নহয় বাৰু এইটো একদম চিৰসত্য কথা আৰু বাকীতো পৰিৱেশবিলাক বৰ সুন্দৰে দেখি আৰু এইখিনিত পানী আছে বাৰু
মানে যোৱাকালি মেচিন দি সিঁচি পেলাই পানীখিনি উঠাইছে। আৰু এইটো আমাৰ ৰাস্তাটো। এইকেইটা দিনৰ পৰিৱেশটো চাই বৰ ভাল লাগে সকলোৰে। আৰু ওপৰত মেঘ দি আছে, কিন্তু দি থাকিলে কি হ'ব, বৰষুণ নাই। আৰু আমি এয়া কঠীয়া আৰু তুলিব আহিলোঁ, মানে কি আৰু 50 আষা কঠীয়া লাগিব। গতিকে আমি ইয়াতে তুলি আছোঁ। এইটো দাদা আৰু জেঠা। আৰু ৰাস্তাইদি গাড়ীও যাই আছে, আৰু এনেকৈ তুলি আছোঁ আৰু কঠীয়া অলপ অলপকৈ। বাকী যদি ভিডিঅ'টো চাই ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে 1000 ছাবস্ক্ৰাইবাৰটো অতি সোনকালে হয়। আৰু একদম ঘামি জামি অৱস্থা নাই, চাই লওক। পূৰা একদম ঘামি জামি অৱস্থা নাই পূৰা। কিন্তু ৰ'দ কমি অহা নাই এতিয়ালৈকে, চাব পাৰে। ৰ'দ পূৰা হাই ভল্টেজ হৈ আছে। আৰু যিহেতু কাষতে ৰাস্তা আছে, ৰাস্তা দি গাড়ী যাই আছে। ধন্যবাদ। জয় আই অসম।